জাতিৰ উন্নতিৰ যুদ্ধ এয়া প্ৰগতিৰ সমন্বয়নৰে এয়া নৱ প্ৰস্তুতি BPF আনিব এতিয়া সোণোৱালী সুৰক্ষিত জনগণ চৌদিশে অগ্ৰগতি BPF আহিব BTC বাচিব BPF আহিব হেৰুৱা অস্তিত্ব অধিকাৰ ঘূৰাই আনিম আকৌ এবাৰ বিৰোধী শক্তিৰ অহংকাৰ কৰিমে আমি চুৰমাৰ সরকারকে আমি চিঠি দিছে 5টা 1900 টাকা কত করে একটা রেজাল্ট দিয়ে না চিঠি রেজাল্ট দিয়ে না গাড়ি নম্বর চিঠি ইস্যু এটা রেজাল্ট দিয়ে না আমার ঘরের পালে রাস্তা বেয়া আমার চিপ চ্যানেলের রাস্তা বানাবো ওই বিকেল চোখে হাঁকা হইবার মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে যেতিয়া শৰৎ চন্দ্ৰ সিংহ চিফ মিনিষ্টাৰ আছিলে অসমৰ চিফ মিনিষ্টাৰ শৰৎ সিংহ যেতিয়া আছিলে তেতিয়া একমাত্ৰ আমাৰ BTC এৰিয়াত এই থাৰ্মেল পাৱাৰ প্ৰজেক্টটোৱে হৈছিলে ইয়াৰ বাদে আৰু একো হোৱা নাছিলে তাৰ পিছত যিখিনি ডেভেলপমেণ্ট হৈছে আজি শিক্ষাৰ ক্ষেত্ৰত কওক আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কওক যিকোনো ক্ষেত্ৰতে নকওক কিয় গোটেইখিনি ডেভেলপমেণ্ট একমাত্ৰ হাগ্ৰামা মহিলা ৰিচাৰে কৰিছে একমাত্ৰ BPF দলে কৰিছে ইয়াৰ বাদে কোনো দলে কৰা নাই আজিলৈকে বৰ্তমান যিটো চৰকাৰ আছে ইয়াতে তেওঁ এই চৰকাৰখনে আমাৰ BTC এৰিয়াটোক মাহী আইৰ চকুৰে চাই আছে তেওঁলোকে কোনো ধৰণৰ ডেভেলপ কৰা নাই তেওঁলোকে ক'ব পাৰে যে আমি অমুক কৰিছোঁ তমুক কৰিছোঁ একোৱেই কৰা নাই আপোনালোকে চালি জাৰি চাওক কি কাম কৰিছে BPFে কি কাম কৰিছে 17 বছৰত যিবিলাক আছিলে তেওঁলোকে যিবিলাক ৰাস্তা আছে সেইবিলাক ৰাস্তাই দেখুৱাই দিছে তেওঁলোকে আজি গাঁৱে ভূঞে যাওক গাঁৱে ভূঞে যিটো ৰাস্তা আছিলে ইয়াৰ আগতে 17 বছৰ আগৰ পৰিৱেশটো চাওক 17 বছৰ আগত যিটো পৰিৱেশ আছিলে সেই পৰিৱেশ আজিকালি নাই সেই কৰি কমপ্লিটলি চেঞ্জ কৰি দিছে হাগ্ৰামা মহিলা উন্নতি আমাৰ BPF আনিব উন্নতিৰ জোৱাৰ